হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি বনাবলৈ লৈছোঁ পটলৰ এটা ধুনীয়া ৰেচিপি। এইটো হৈছে মাছৰ কোৰ দিয়া পটলৰ দুৰ্মা বনাম। তাৰ কাৰণে এয়া 4টা পটল লৈছোঁ এচক, আৰু এইকেইটা মই এতিয়া বাকলি গুচাই ধুনীয়াকৈ ৰেডি কৰি ল'ম। এয়া চক এইখিনি এতিয়া মই বাকলি গুচাই মেলি ধুনীয়াকৈ এয়া চক ৰেডি কৰি লৈছোঁ। এয়া সুন্দৰকৈ, আৰু এইখিনি গুটিখিনি উলিয়াই লৈছোঁ। এইখিনি মই পেলাই নিদিওঁ, এইখিনিও ব্যৱহাৰ কৰিম। আৰু এতিয়া মই এইখিনি ভালদৰে ধুই পখালি ল'ম, আৰু এইখিনি মই মিক্সিত মাৰি ল'ম। সেই গুটিখিনি ধুনীয়াকৈ মানে মিক্সিত নমৰাকৈও বনাব পাৰি। মিক্সিত মাৰি ল'লে গুটিবোৰ ধুনীয়াকৈ ভাং খাই যাব। আৰু ইয়াতে মই দি দিম পিঁয়াজ, আদা আৰু নহৰু। এই আটাইখিনি মই একেলগে প্ৰথমে পেষ্ট বনাই ল'ম, তাৰপিছত আপোনালোকক পুনৰ দেখুৱাই আছোঁ। এইখিনি চব মিক্সিত মাৰি ল'লোঁ গুটিখিনি ইয়াৰ, আৰু জলকীয়া, আদা, নহৰু লগতে পিঁয়াজো দি দিছোঁ ইয়াতে। আৰু এইফালে মই এয়া মাছ 2 পিচ লৈছোঁ। এয়া ভাজি থোৱা মাছ হয়। এইখিনি মই এতিয়া এৰুৱাই ল'ম কাঁইটখিনি। এতিয়া মই এইখিনি বনাবৰ কাৰণে গেছতে এখন কেৰাহী বহাই দিলোঁ, আৰু ইয়াতে দি দিলোঁ মিঠাতেল। আৰু তেলখিনি গৰম হৈ গৈছে। এতিয়া মই এই আটাইখিনি ইয়াতে দি দিম কাৰণে। আৰু ইয়াতে দি দিম অকণমান ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি গুড়ি, জলকীয়া গুড়ি, আৰু দি দিম সোৱাদ অনুসাৰে নিমখ। আটাইখিনি ভালদৰে ভাজি ল'ম একেবাৰে সিজি যোৱাকৈ, কাৰণ এইখিনি কেঁচা হৈ আছে। মাছখিনিহে ফ্ৰাই কৰি লোৱা। এইখিনি যাওক, এইখিনি এবাৰ খুব ধুনীয়াকৈ ৰঙচুৱাকৈ এইখিনি ভাজা হৈ গৈছে, মানে সিজি গৈছে আৰু ধুনীয়াকৈ। আৰু এইখিনি মই ইয়াত নমাই ল'ম, আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু এইখিনি ভালদৰে। তাৰপিছত মই দেখাম কি কৰোঁ। এতিয়া মই এইখিনি চব ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে, আৰু এয়া মই পটলখিনি ইয়াত ধুই মেলি লৈছোঁ ধুনীয়াকৈ। আৰু ইয়াতে মই এতিয়া এইখিনি ভৰাই যাম কোৰখিনি। ধুনীয়াকৈ মই এইখিনি ইয়াতে অলপ অলপকৈ ভৰাই দিম। তাতে ভৰাবলৈ ভাল হ'ব। যেতিয়া এইখিনি ঠাণ্ডা হৈ পৰিছে, সেইকাৰণে মই হাতেৰে ভৰাই দিছোঁ ধুনীয়াকৈ। এয়া চাওক, আমাৰ এটা পটল ভৰাই ৰেডি হৈ গৈছে, আৰু বাকীকেইটা মই এইদৰে ভৰাই ল'ম। এতিয়া চাওক, এইকেইটা মোৰ খুব ধুনীয়াকৈ কোৰ ভৰাই ৰেডি হৈ গৈছে এইকেইটা। আৰু এইকেইটা মই এতিয়া ফ্ৰাই কৰিম। তাৰ কাৰণে অকণমান ইয়াতে নিমখ ছটিয়াই দিছোঁ। ইয়াত নিদি তেলত দিলেও হয় নিমখকণ, আৰু অকণমান হালধি দি দিছোঁ। এইকেইটা অকণমান সানি দিম, আৰু এইকেইটা মই এতিয়া ফ্ৰাই কৰি ল'ম। এতিয়া এইকেইটা ফ্ৰাই কৰিবৰ কাৰণে মই গেছতে এখন কেৰাহী বহাই দিছোঁ, আৰু ইয়াতে মই একেলগে পটলকেইটা দি দিম। আটাইকেইটা একেলগে দি দিম ফ্ৰাই হ'বৰ কাৰণে। আৰু গেছৰ মই ফ্লেমটো একেবাৰে কমত ৰাখিছোঁ, আৰু ইয়াতে মই এতিয়া ঢাকন লগাই ধুনীয়াকৈ
একদম ফ্ৰাই হ'বলৈ দিম, সিজি যাবলৈ দিম মানে। এতিয়া চাওক এইকেইটা আমাৰ একদম ৰেডি হৈ গৈছে ধুনীয়াকৈ ৰঙচুৱাকৈ মই ফ্ৰাই কৰি লৈছোঁ এইকেইটা। আৰু এইকেইটা মই গেছটো অফ কৰি দিম আৰু এইকেইটা নমাই ল'ম। আৰু এয়া চাওক এয়া এতিয়া আমাৰ পটলৰ দুৰ্মা ৰেডি হৈ গৈছে। আজি মই গ্ৰেভি নবনাওঁ, এনেকৈ আজি পৰিৱেশন কৰিম। আপোনালোকে এনেকৈ এইখিনি বনোৱাৰ পিছতে গ্ৰেভি অকণমান বনাই ইয়াতে এইখিনি দি ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে। যিহেতু আজি এনেকৈ খাম, গ্ৰেভি নবনাওঁ, কেতিয়াবা আপোনালোকক গ্ৰেভি বনাই দেখুৱাম। একেবাৰে এয়া চাওক একেবাৰে সহজ উপায়েৰে আৰু একেবাৰে সহজ পদ্ধতিৰে মই একদম কম উপকৰণে মই এয়া বনালোঁ। ৰেচিপিটো আপোনালোকে ভাত, ৰুটি, পৰঠাৰ লগতো পৰিৱেশন কৰিব পাৰে বা চাহৰ লগতো পৰিৱেশন কৰিব পাৰে। তেতিয়াহ'লে নিশ্চয় এদিন এইদৰে মাছৰ পুৰ দি পটলৰ দুৰ্মা বনাই ট্ৰাই কৰি চাবচোন। ৰেচিপিটো খাবলৈ খুব বেছি সুস্বাদু হয়। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।